কিতাপ চিতাপ গোটেইখিনি শেষ হৈ গ'ল। গোটেইখিনি শেষ হৈ গ'ল। বচাব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ বচাব। ইমান ঘপকৈ পানী আহি গ'ল। তৎক্ষণাত বহুত পানী হৈ গ'ল। আমাৰ পাকঘৰটো যেতিয়া বুৰিলে মাক ক'লোঁ বোলো মোৰ অকল ডকুমেণ্টকেইটা লওক আৰু কাপোৰ এযোৰ দুযোৰ লওক, ইয়াত হ'লে থাকিব পৰা নাযাব। সেইকাৰণে লগালগ ওলাই আহিছিল। তেনেহ'লেও তৎক্ষণাত ইমান পানী বেছি হৈ গ'ল যে একো কৰিব নোৱাৰে। বলিয়া বানে সকলো শেষ কৰি দিলে। জীৱন সংগ্ৰামৰ প্ৰতিটি পথ স্তব্ধ কৰি দিলে উজনিৰ 4খন জিলাৰ। আমি বানপানী হোৱাৰ পিছদিনাখনৰ পৰাই সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ। এতিয়া আহি এঘৰ ব্যক্তিগত উপস্থিত, তাত দেখিছোঁ কিতাপসমূহ তেওঁলোকে শুকুৱাবলৈ আৰম্ভ কৰিছে। আৰু এজন ছাত্ৰ আমাৰ লগত আছে। কি নাম? মোৰ নাম ইমন হাজৰিকা। বলিয়া বানে তছ নছ কৰিলে উজনিৰ 4খনকৈ জিলাৰ বহু শতাধিক গাঁও। আমি উপস্থিত আছোঁ চৰাইদেউ জিলাৰ এখন ভিতৰুৱা দুৰ্গম গাঁৱত, যিখন গাঁৱত পলকতে পানী আহিল, পলকতে সকলো শেষ কৰি দিলে। ইয়াৰ জীয়াই থকাৰ যিসকল লোক আছিল, জীয়াই থাকিবলৈ তেওঁলোকে কক বকাবলৈ আৰম্ভ কৰিলে। সকলো সম্পত্তি, ধানৰ পৰা, ঘৰৰ পৰা, খোৱাৰ পৰা, সকলো সম্পত্তি, কাপোৰৰ পৰা সকলো সম্পত্তি শেষ হৈ গ'ল। ইয়াৰ শিক্ষাৰ্থীসকলৰ যি অৱস্থা, সেয়া আচলতে নেদেখিলে বিশ্বাস কৰিবলৈ টান। কি অৱস্থাত তেওঁলোকে জীয়াই আছে। আমি এজন যুৱক দেখিছোঁ, এতিয়াও তেওঁ কষ্ট কৰি আছে। নিজৰ যিখিনি কিতাপ, যিখিনি পানীত আচলতে শেষ হৈ গৈছিলে, সেইখিনিক আকৌ পুনৰ উদ্ধাৰ কৰিব পৰা যায় নেকি। কাৰণ শিক্ষাক তেওঁলোকে অধিক গুৰুত্ব দিয়া এই ছাত্ৰসকলে আজি কান্দিবলগীয়া হৈছে এই পৰিৱেশক লৈ। ভাইটি, তোমাৰ ওচৰলৈ আহিছোঁ। কি নাম তোমাৰ? মোৰ নাম ইমন হাজৰিকা। ইমন হাজৰিকা। পঢ়ি আছিলে? বৰ্তমান মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত মাষ্টাৰ্ছ ডিগ্ৰী কৰি আছোঁ। এইবাৰ ছেকেণ্ড ছেমিষ্টাৰ। কিতাপ চিতাপ গোটেইখিনি শেষ হৈ গ'ল। গোটেইখিনি শেষ হৈ গ'ল। বচাব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ বচাব। ইমান ঘপকৈ পানী আহি গ'ল। তৎক্ষণাত বহুত পানী হৈ গ'ল। আমাৰ পাকঘৰটো যেতিয়া বুৰিলে মাক ক'লোঁ বোলো মোৰ অকল ডকুমেণ্টকেইটা লওক আৰু কাপোৰ এযোৰ দুযোৰ লওক, ইয়াত হ'লে থাকিব পৰা নাযাব। সেইকাৰণে লগালগ ওলাই আহিছিল। তেনেহ'লেও তৎক্ষণাত ইমান পানী বেছি হৈ গ'ল যে একো কৰিব নোৱাৰে। আকৌ ভালকৈ পঢ়িব লাগিব। নিশ্চয় চৰকাৰে সাহাৰ্য দিব বুলি আশা আছে। 5,000 টকাকৈ আপোনালোকে পাব। হয়, সেই পইচাই পঢ়াৰ যিখিনি কাম থাকি গৈছে, সেইখিনি শেষ হৈ গৈছে, সেইখিনি আকৌ থম ধৰিব লাগিব। চৰকাৰে এটা সুবিধা আপোনালোকক নিশ্চয় দিব। এতিয়া আমি এইখিনিতে আমাৰ মৃত্যুঞ্জয় আছে, সোণাৰী সংবাদদাতা মৃত্যুঞ্জয় আছে। মৃত্যুঞ্জয় আহিছোঁ। আচ্ছা, এই গোটেই গাঁওখনত কিমান ছাত্ৰ ছাত্ৰী এইদিনৰ আচলতে অৱস্থা বেয়া? আচলতে চৰাইদেউ জিলাত আটাইতকৈ যদি ক্ষতিগ্ৰস্ত অঞ্চল আছে, আমাৰ এই টেঙাপুখুৰী চুমনি গাঁও, এই অঞ্চলটো আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিলে। ইয়াত কেইবা হাজাৰ ছাত্ৰ ছাত্ৰী আছে। প্ৰাথমিক স্তৰৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰি থকা বহুত ল'ৰা ছোৱালী আছে। আমি ইতিমধ্যে কেইবাটাও বাতৰি কৰিছোঁ আৰু আজিও আপোনালোকে আমি আহোঁতে এনেকৈ দেখা পাইছোঁ। তেওঁলোকে এতিয়া কোনোমতে তেওঁলোকে কিতাপ পত্ৰখিনি উলিয়াইছে যদিও আটাইখিনি ধ্বংস হৈ গৈছে। তেওঁলোকৰ এতিয়া পঢ়াৰ জীৱন, যি শিক্ষা জীৱন, তাক লৈ শংকিত হৈ পৰিছে। তেওঁলোকে কেনেকৈ আগবাঢ়িব? ইমানখিনি কিতাপ নষ্ট হৈ গৈছে, তেওঁলোকৰ ইউনিফৰ্ম আদি সম্পূৰ্ণ নষ্ট হৈ গৈছে। কেনেকৈ তেওঁলোকে আকৌ সাধাৰণ জীৱন বা তেওঁলোকে আকৌ বিদ্যালয়লৈ কেনেকৈ যাব, ইয়াক লৈ চিন্তিত হৈ পৰিছে আৰু তেওঁলোকে আশা কৰি আছে চৰকাৰৰ পৰা যাতে তেওঁলোকে সহায় কৰক। আমি ইতিমধ্যে তেওঁলোকক জনাইছোঁ যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ আদি নষ্ট হৈ গৈছে, তেওঁলোকে পষ্ট গ্ৰেজুৱেট কৰি থকাসকলে 5,000 টকা পাব, উচ্চতৰ মাধ্যমিক শাখাত পঢ়ি থকাসকলে 3,000 টকা পাব। আৰু তলৰখিনিৰ কাৰণে ইতিমধ্যে চৰকাৰে কিতাপ পত্ৰ যোগানৰ পঠিয়াৰ ব্যৱস্থা কৰিছে। আমি ইতিমধ্যে আজি আমি আহোঁতে তেওঁলোকক যিমানখিনি ছাত্ৰ ছাত্ৰীক লগ পাইছোঁ, সকলোকে আমি এইখিনি কথা কৈছোঁ আৰু তেওঁলোকক আমি আশা দেখুৱাইছোঁ যে তেওঁলোকৰ চিন্তা কৰিবলগীয়া নাই, চৰকাৰ তেওঁলোকৰ লগত আছে আৰু তেওঁলোকে নিজৰ যিখিনি শিক্ষা জীৱন তেওঁলোকে সাধাৰণভাৱে আকৌ চলাই নিব পাৰিব। এইটোৱে আচলতে আটাইতকৈ ডাঙৰ কথা। এতিয়া আচলতে দুৰ্গত ৰাইজক সকাহ দিয়াৰ সময়, দুৰ্গত ৰাইজক সচেতন কৰাৰ সময় যে তেওঁলোকে আচলতে উপযুক্ত ক্ষতিপূৰণ পাব। সি শিক্ষাই হওক, সি খাদ্যই হওক, সি ঘৰেই হওক, সি জীৱ জন্তুৱেই হওক, সি মৎস্যই হওক, সি মাটিয়েই হওক, যিহতে হওক, সকলোৱে ক্ষতিপূৰণ তেওঁলোকে পাব। এই কথাখিনি এতিয়া দুৰ্গত ৰাইজৰ কাষলৈ নিয়াৰ সময় একদম সমাগত হৈ পৰিলে। গতিকে তেওঁলোকে সাজু হ'ব লাগিব। চৰকাৰৰ এই যিখিনি সুবিধা, এই সুবিধাখিনি তেওঁলোকে লৈ আকৌ নিজকে সাজু কৰাৰ প্ৰয়াস কৰিব লাগিব। চৰকাৰ তেওঁলোকৰ লগত থাকিব, জনসাধাৰণ তেওঁলোকৰ লগত থাকিব আৰু নিউজ লাইভ আমি প্ৰতিজন দুৰ্গত লোকৰ লগত থাকিম যথেষ্ট দীঘলীয়া সময়লৈকে।